মানুহটো পোৱাটো সেইকাৰণে সুধিছো একো বেয়া লগা নাই 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 মনবৰ কাইটো এই মানুহজনী আৰু এই ল'ৰা পোনা কেইটা যেনে তেনে দিহা এটা লগালো বুজিছ মনবৰ কাইটি এই অযোধ্যাত থকা হলে এতিয়ালৈ পাণবায়ু ওলালেহেঁতেন মনবৰ কাইটো এতিয়া বল এই ঘৰত যি এপদ লাম লাকটো বাকী আছিল তাকে লৈ পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে উভতি যাওঁ কাইটি চকুৰ আগতে দিনবিলাক কেনেকৈ সলনি হল কাইটি আগৰহে অজয় মহাৰাজৰ দিনত আমি এতিয়া কম ভোগ কৰিছিলো নে আমাৰ ঘৰৰ পুখুৰী ইমান ডাঙৰ মাছ হে মনবোৰ কাইটিও তহঁতৰ ঘৰৰ পুখুৰীত ইমান ডাঙৰ মাছ থাকে কাইটি আকৌ আছিলে নহয় মনবৰ কাইটিও তহঁতৰ পুখুৰীত ইমান ডাঙৰ মাছ মোৰ বিশ্বাস হোৱা নাই হোৱা কাইটি ইমান ডাঙৰ মাছ আকৌ সেইটো ক আকৌ তোক ক'লে কাছ কাছ গাখীৰ গাখীৰ আয়ো কাইটি তোক ক'লো নহয় মাখন মনবৰ মাখন মনবৰ কাইটিও মনবৰ কাইটি তোৰতো মনত আছে এই আমাৰ ঘৰৰ পাছফালৰ ফল মূলৰ বাৰীখনৰ কথা আছে মই গৈছো নহয় কাইটি মনবৰ কাইটিও তোক ক'লো নহয় আমাৰ ফল মূলৰ বাৰীখনৰ ফল ইমান ডাঙৰ ইমান ডাঙৰ ইমান ডাঙৰ কাইটি পাৰিলে মই গৈছো নহয় ইমান ডাঙৰ ফল নাথাকে নহয় মনবৰ ইমানটো সেইটোকে ক আকৌ তোক ক'লো নহয় ফল মূল পকি গছত ভৰি থাকে মনবৰ কাইটিও সেইবোৰ আমি নেখাওঁ পেলাই দিওঁ বুজিছ এইটো মিছাকে কৈছ তই সঁচাকে কৈছো গছৰ একেবাৰে সতেজ ফলে খাইছিলো বুজিছ মনবৰ কাইটিও দিন যেন কলে গলৈ কাইটি সকলোবোৰ মহাৰাজে দশৰথৰ কাৰণে যে বুজিছ নাই দশৰথৰ কাৰণে এই আগৰ সেই অজয় মহাৰাজে অতি কমেও এমাহৰ দুমাহৰ মূৰে মূৰে আহি এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ এই ওজৰ আপত্তিবিলাক নিজ কাণেই শুনে অভাৱে হওক বা দুখী বিচাৰে হওক ঠাইতে সমাধান এইজনলে কি চাবা প্ৰজাৰ সুখ দুখৰ খবৰ বাদেই ৰাজ্যত কি ঘটিছে খবৰ এটা ল'বলৈ আহৰি নাই এই নিজৰ সেই ৰূপতীৰ আদি কেইজনীৰ লগতে ব্যস্ত সেইকাৰণে কাইটি পাপ হৈছে এই মহাপাপ আৰু কাইটি বুজিছে নাই সেইকাৰণে খাব খুজিবলৈ পিণ্ড দিবলৈ আজিলৈকে সন্তান হোৱা নাই মনে মনে থাকচোন মনে মনে থাক এইবোৰ কথা কেনেবাকৈ ৰজা কাণত পৰিলেগৈ আমাৰ দুটা লেঠাই ছিগিব বুজিছ একে কোবে সেই জমৰ আলহী হবগে লাগিব বুজিছ মাৰিলেও মাক কাটিলেও কাটক কম সুখত আছো নে পিতৃ পিতামহৰ ৰাজ্যখন এৰিবলৈ পাই কম বেজা লাগিছে নে সেইটো আমিহে বুজিছো কাইটি যোৱা 5 বছৰে অনাবৃষ্টিৰ ফলত তোৰ মোৰ নিচিনা ভগনীয়া প্ৰজা খবৰটা ল'বলৈ মহাৰাজে হৈ পালে নাই কালি সেই অজান্তি মুলুকত এই গাঁৱৰ মানুহখিনিৰ সৈতে পৰিয়ালটো থৈ আহিছো যদি আমি সময়ত গৈ নাপাওঁ আমাৰ আটাই মোক খাই জীৱ যাব বুজিছ মনবৰ কাইটিও এতিয়া আমি যাওঁ বল 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 মনবৰ কাইটিও আছাম এইফালে মনবৰ কাইটি তোক মই বহু দিনৰ পৰা এই কথা এটা সুধিম বুলি ভাবি আছিলো বুজিছ কাইটি ক আজি সময় সুবিধা মিলিছে তোক সুধিয়ে পেলাও দে সুধো নে তই মহে আছো কথাটো সুধিবলৈ কিবা লাজ লাগিছে কাইটি কি লাজ লাগিছে তই মহে আছো কৈ দে আকৌ ঘপককৈ মনবৰ কাইটিও সুধো নে কাইটি তই আকৌ বেয়া পাবি নেকি কাইটিও মই বেয়া পোৱা মানুহ নহয় সুধিয়ে পেলাও দে কি হেই এইটো কি হেই এইটো আকৌ কি হেই আকৌ এইটো
তোৰ পৰিয়াল কিমান হ'ল অ' কাটি মোৰ পৰিয়াল একেবাৰে নদন বদন নহয়। অ' কি কলি? নদন বদন। অ' মন কাটি অ' নদন ডাঙৰ নে বদন ডাঙৰ? সেইটো নহয় হে মোৰ পৰিয়াল আহল বহল। আহল বহল হয় কাটি আহল বহলকৈ চিন্তা কৰিলো পৰিয়ালৰ কথা। অ' হয় নেকি? প্ৰথম যদি কলা আনিলো। অ' কলা সেইজনী তিনিটা অ' খাটি হাতলৈ গৈছিলো। আইঅ এজনী দেখিলো নহয় গাখীৰৰ নিচিনা বগা। আইঅ তাত যদি সেন্দুৰ অকণ দি দিয়ে তোক কৈছিলো গালখন দেখিবলৈ কেনেকুৱা লাগে। অ' খাটি সেইজনী ভাগৰ তিনিটা। মানে আকৌ এজনী আনিলি? অ' খাটি সেইজনীয়ে হোৱা নাই আকৌ এজনী আনিলো নহয়। অ' কৃষ্ণ 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 কৃষ্ণ। অ' খাটি সেইজনী কেইটা জানো নাই? অ' কেইটা? তিনিটা আধা। হে অ' প্ৰথমজনী তিনিটা, দ্বিতীয়জনী তিনিটা আধা। অ' মনবৰ কাটিও অ' মনবৰ কাটি নটাটো বুজি পালো। অ' পিছে আধাটোনো কি? মানুহটো বৰ ভেলাং দেই। আহল বহলকৈ চিন্তা কৰি নটা আধা কৰিলো আকৌ। নটাটো বুজি পালো বোলো। আধাটোনো কি? আধাটো মানে আমাৰ এওঁ আহো আকৌ। সেইকাৰণে মই তোক পৰিয়ালৰ কথা নকয়। তই মানুহটোহে চুটি চাপৰ। কথাবোৰ তই বৰ আহল বহল কৈ মোক ঈশ্বৰে দিছে আমি লৈছো। তোৰ কিমান হ'লগে? তই মোৰ কথা সুধিলি? তোতকে মই ডাঙৰ হয় নে নহয়? হয়। তেতিয়াহ'লে কথাবোৰ আহল বহলকৈ ভাবিব লাগিব নে নালাগিব? তইতো পৰি নাযাওতো। মই আহল বহল মানুহ। আহল বহলকৈ ভাবিছ যেতিয়া ময়ো অকমান তোতকৈ ডাঙৰ। গতিকে ময়ো আহল বহলকৈ ভাবি একোৱেই হ'লগৈ। কি কয় তই মানুহটোহে পোৱা আকৌ কিন্তু অন্তখন কিন্তু মানিলো দে কাটি। তোক মই কিন্তু মানিলো দে। বল এনেকে থাকিলে পলম হ'ব বুজিছ? মহাৰাজক মই কলো ন ঠিক মহাৰাজ ঠিক মহারাজ দহরাত ঠিক রাজা দহরাত ঠিক রাজা দহরাত মন্ত্রীবর বলিলে না মন্ত্রীবর সাধারণ প্রজাই আজি মোক ধিক্কার দিছে অপদার্থ বলি। মন্ত্রীবর মহারাজ চাৰিওফালে শুনো মাতো মই ধিক দখৰত শুনক মন্ত্ৰীবৰ মহাৰাজ আপুনি কাণ পাতি শুনক। আকাশে কয়, বতাহে কয়, প্ৰজাই কয়, পশু পক্ষী গলে কয় মনৰ ভ্ৰম মহাৰাজ। সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে বিনা আহাৰে যাত্ৰাৰ বাবে আপুনি হয়তো শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিছে। গতিকে বলো আহক মহাৰাজ ৰাজকাৰেঙলৈ যাওঁ। বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ সজীৱতা। মন্ত্ৰীবৰ বিশ্ৰাম শেষ হৈ গ'ল। মন্ত্ৰীবৰ বিশ্ৰাম কৰি বিষয়ী ভোগ
কৰি কৰি মোৰ প্ৰিয় প্ৰজাগণক ঠেলি দিলো মই মৃত্যুৰ মুখলৈ। নহয় মহাৰাজ। কিন্তু মন্ত্ৰীবৰ এবাৰ সতৰ্ক মই। আজি এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে। প্ৰথমতে বিনয়েৰে সুধিম দেবেন্দ্ৰক বৃষ্টিপাত কৰিবনে নকৰে মোৰ অযোধ্যা ৰাজ্যত। আৰু যদি হয় প্ৰয়োজন শিৱ সংহাৰণ মূৰ্তি ধাৰণ কৰি পৰাস্ত কৰি দেৱতাক সন্মুখ ৰণত বাধ্য কৰিম মই বৃষ্টিপাতৰ হেতু। মন্ত্ৰীবৰ মহাৰাজ আপুনি যাওক মন্ত্ৰীবৰ, আপুনি যাওক। মোৰ অবৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজাক। যাওক যাওক ভাল মন্ত্ৰীবৰ, যাওক। মই এতিয়া আহিলোঁ। দেবেন্দ্ৰ 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 অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ তুমি প্ৰস্তুত হোৱা। গৈ আছো দশৰথ অমৰাৱতীপুৰে।